আমাক ভাল পাওক বা বেয়া পাওক, ৰাইজে আমাক ভোট দিয়ক বা নিদিয়ক, কিন্তু আমি নিজৰ আদৰ্শ প্ৰতি অটল। আমি সদায় শান্তি, সমন্বয়, প্ৰগতি, দুখীয়া মানুহৰ হাত শক্তিশালী কৰিবলৈ আমি মাত মাতি যাওঁ। ইয়াৰ উদাহৰণ আছে। বিটিআৰ অঞ্চলত কংগ্ৰেছে চৰকাৰ থকা সময়তো ক্ষমতা বিচৰা নাছিল। নিজৰ দলৰ ক্ষতি হ'ল, কিন্তু বিটিআৰ অঞ্চলৰ বৃহত্তৰ স্বাৰ্থৰ বাবে আমি নিজৰ দলৰ ক্ষতি আমি হ'বলৈ দিলো। এয়া হ'ল কংগ্ৰেছ দলৰ ত্যাগ আৰু বলিদান কৰা আদৰ্শ আৰু উদাহৰণ। আজি ভাৰতৰ স্বাধীনতা সংগ্ৰামত কংগ্ৰেছ দলৰ ইতিহাস আছে যে আমাৰ মানুহবোৰ জেললৈ গ'ল, আমাৰ মানুহবোৰ ফাঁচি হ'ল, আমাৰ মানুহৰ ওপৰত কংগ্ৰেছৰ কৰ্মীৰ ওপৰত ব্ৰিটিছে গুলীয়াই তেওঁলোকে মাৰিলে। ওচৰৰ পথৰুৱা ঘাটত কেনেদৰে শ্ৰমিকসকলে আন্দোলন কৰিছে সকলোৱে অৱগত। এয়া হৈছে ভাৰতীয় নাগৰিকৰ শক্তি, এয়া হৈছে অসমীয়া জনসাধাৰণৰ পৰম্পৰা, এয়া হৈছে কংগ্ৰেছ দলৰ নিজৰ দেশৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা। কিন্তু তাৰ বিপৰীত RSS কি কৰিলে? RSS ভাৰতৰ স্বাধীনতা সংগ্ৰামত কেতিয়াও তেওঁলোকে ভাগ নললে। মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে সেই সময়ত তেওঁলোকে ব্ৰিটিছৰ লগত তেওঁলোকে মিলাজুলি তেওঁলোকে কামখিনি কৰি আছে। আৰু আজিও আমি একেই কথা আমি দেখা পাইছো। মাত্ৰ ক্ষমতা লাগে, আৰু ক্ষমতাৰ বাবে যিকোনো স্তৰলৈ যাব পাৰে। আজি মণিপুৰত আমি দেখা পাইছো যে মণিপুৰত বিজেপি RSSৰ ৰাজনীতিৰ বাবে আজি মণিপুৰৰ ভিতৰত দুভাগ হৈ গৈছে। ভায়েকৰ ককায়েকৰ মাজত সংঘাত সৃষ্টি হৈছে। আৰু সেইকাৰণে এতিয়া অসম প্ৰদেশ কংগ্ৰেছ দলৰ ওপৰত গধুৰ দায়িত্ব যে আমি অসমখনত দ্বিতীয় মণিপুৰ আমি হ'বলৈ নিদিওঁ। আমি দ্বিতীয় মণিপুৰ হ'বলৈ নিদিওঁ। আমালোকৰ মাজত যি ভাতৃত্বৰ ভাৱ, যি সম্প্ৰীতিৰ ভাৱ, যি সমন্বয় ভাৱ, আমি কোনো বাহিৰা শক্তি আমি আমাৰ নিজৰ এই সম্পৰ্কটো আমি ভাঙিবলৈ চুৰমাৰ হ'বলৈ আমি নিদিওঁ।